মৰমৰ ছাত্ৰ-ছাত্ৰী আমি ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 15ৰ দ্য হাৰ্ব মেগা নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। 1 নম্বৰ চোৱা কম্প্ৰিহেনশ্যন এনসাৰ দ্য ফলোইং কুৱেশ্যনছ। দ্য ফলোইং মানে তলৰ, এনসাৰ মানে উত্তৰ দিয়া। দ্য ফলোইং তলৰ কুৱেশ্যনছ প্ৰশ্নসমূহৰ ফুল নাম্বাৰত আছে দেই, বহুবচনত আছে। কুৱেশ্যনছ প্ৰশ্নসমূহৰ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। অসমীয়াত লিখোঁতে আমি তেনেকৈ লিখিম, বুজি ল'ম দেই। আমি 1 নম্বৰটো কৰি গ'লোঁ, অৰ্থাৎ এটো কৰি গ'লোঁ। এতিয়া বিটো আজি কৰোঁ হা। বিটোত কি কৈছে চোৱা, where did he decide to stay for the night? where মানে ক'ত, did to যেতিয়া আমি প্ৰশ্ন কৰোঁ সিম্পল পাষ্ট টেন্সত, তেতিয়া আমি ডু ভাৰ্বৰ সহায় ল'ব লাগে। প্ৰশ্ন কৰোঁতে যেতিয়া ডু হেল্পিং ভাৰ্বৰ সহায় ল'ব লাগে। এতিয়া চোৱা, ডুৰ পাষ্ট টেন্সটো ডিড হয়, ডু পাষ্ট টেন্সটো ডিড, ডিড ডিচাইড। এই ডিডে এই ডিচাইডৰ টেন্সটো নিৰ্ধাৰণ কৰিব, কোন টেন্সত কৈছে, অৰ্থাৎ কেতিয়া কামটো কৰিছে। where ক'ত, তেওঁ ডিড ডিচাইড সিদ্ধান্ত লৈছিল, টু ষ্টে ৰখিবলৈ, ফৰ বাবে, দ্য নাইট সেই ৰাতিটো বা সেইটো ৰাতিটোত বা সেই ৰাতিটোত তেওঁ ক'ত ৰখিবলৈ বা থাকিবলৈ সিদ্ধান্ত লৈছিল। হ'ল, ডিড ডিচাইড মানে লৈছিল, সিদ্ধান্ত লৈছিল, টু ষ্টে ৰখিবলৈ বা থাকিবলৈ বা জিৰণি ল'বলৈ। হ'ল, এতিয়া চোৱা বি নম্বৰ আমি উত্তৰটো এনেকৈ লিখিম, এন্স। প্ৰথম কি লিখিম, ছাবজেক্ট আনিম। ছাবজেক্ট কি আছে, সিটো লৈ আনিবা। তেওঁ কি কৰিছিল, তেওঁ ভাৰ্ব আহিব লাগিব। ভাৰ্বটো কি ইয়াত, ডিচাইড হয় নহয়। কিন্তু চোৱা, ডিড ডিচাইড প্ৰশ্ন কৰোঁতে আমি ডু ভাৰ্বৰ সহায় লৈ ডিড হৈছিল, ডিড ভাৰ্বৰ সহায় লৈছিলোঁ চিম্পল পাষ্ট টেন্সত। গতিকে এতিয়া আমি ইয়াত ডিড লিখিব নোৱাৰোঁ। আমি কি লিখিব লাগিব, এই ডিচাইড মেইন ভাৰ্বটো কি কৰিব লাগিব, আমি তাৰ পাষ্ট টেন্সত লিখিব লাগিব। তেতিয়া ইয়াৰ পাষ্ট টেন্সটো কি হ'ব, এই ডিডে কৰোঁতে এই ডিচাইডটো ডিচাইডেড হৈ যাব, ডিচাইড। কাটি দিছোঁ, DECIDED, ডিচাইডেড। হ'ল, ডিচাইডেড, he decided to stay, decide to stay। ইয়াত চোৱা, ইয়াত দুটো ভাৰ্ব আছে। টু ইনফিনিটিয়ে কি কৰিছে, ষ্টে কি কৰিছে, টু ইনফিনিটি লাগি আছে। দুটা ভাৰ্ব আছে, টু মেইন ভাৰ্ব, এইটো কি আছে, ষ্টে ভাৰ্ব এটা লাগিছে। হ'ল, হি ডিচাইডেড টু ষ্টে, তেওঁ ৰখিবলৈ সিদ্ধান্ত লৈছিল। ক'ত লৈছিল, কিতাপত চাওঁ আহা। এতিয়া চোৱা, ইয়াত লিখা আছে যে চোৱা, লাকিলি হি চ এ ভিলেজ ইন, তেওঁ এটা কি দেখা পালে, গাঁৱৰ লজ দেখা পালে, অৰ্থাৎ অতিথিশালা দেখা পালে। ইন মানে অতিথি, ইন মানে ভিতৰত, ডবল এ নহ'লে মানে অতিথিশালা, ইন। হি ডিচাইডেড টু ষ্টে ডিয়েৰ, তাত থাকিবলৈ তেওঁ সিদ্ধান্ত লৈছিল, ফৰ দ্য নাইট ৰাতিটোৰ বাবে। এতিয়া চোৱা, ইয়াত কি হ'ব, এতিয়া আমি কি লিখিম, হি ডিচাইডেড টু ষ্টে ইন এ ভিলেজ ইনটোৱে ট বুজাব, ইন। হ'ল, এখন গাঁৱৰ অতিথিশালাত, ইনটোৱে ট বুজাব। হি ডিচাইডেড টু ষ্টে ইন এ ভিলেজ ইন। হ'ল, তাৰপিছত আমি প্ৰশ্নটোলৈ গুচি যাম আকৌ। প্ৰশ্নটোত কি লিখা আছে চোৱা, প্ৰশ্নটোত লিখা আছিলে যে
he decided to stay for the night. তেতিয়া কি আহিব আকৌ ইয়াত for the night. He decided to stay in a village in for the night. তেওঁ সিদ্ধান্ত লৈছিল to stay ৰখিবলৈ অৰ্থাৎ এইটো কি ভাৰ্ব নন ফাইনাৰ ভাৰ্ব in a village গাঁৱত for the night সেই ৰাতিটোত তেওঁ এখন গাঁৱৰ লজত থাকিবলৈ অৰ্থাৎ অতিথিশালাত থাকিবলৈ সিদ্ধান্ত লৈছিল হ'ব উত্তৰটো এনেকৈ লিখিলোঁ যদি উত্তৰটোত তোমালোকে সন্তুষ্ট হৈছে তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আজিলৈ হ'ব যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ ইয়াতে ৰাখোঁ অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে বাই